প্ৰিয় বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ এই চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিশেষকৈ যিসকল নেকি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, তো সিহঁতৰ কাৰণে এটা অডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ। তো আপোনালোকে শুনিব। বহুতে হয়তো কামৰ যোগেদি পঢ়িবলৈ সময় নাপায়, তো কামৰ থ্ৰুদি মানে কি শুনি থাকিলে বহুতখিনি সহায় হ'ব বুলি আশা কৰিছোঁ। তো মই মোৰ চেনেলটোত অসমৰ সাধাৰণ জ্ঞান প্ৰশ্ন উত্তৰ, ভাৰত বুৰঞ্জী, ভাৰত ভূগোল, ভাৰতীয় ৰাজনীতি, অৰ্থনীতি বিজ্ঞান, সমসাময়িক ঘটনাৱলী আৰু কম্পিউটাৰ সাধাৰণ বিজ্ঞান, এইখিনি কুৱেশ্যন যিমান আছে গোটেইখিনি আলোচনা কৰিম। তো প্ৰথমতে মই আজি অসম সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰখিনি পৰা ষ্টাৰ্ট কৰিছোঁ। অসম সাধাৰণ জ্ঞান, ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট 2019 অনুসৰি অসমৰ কিমান বৰ্গ কিলোমিটাৰ মুঠ বনাঞ্চল আছে? উত্তৰটো হৈছে 28,327 বৰ্গ কিলোমিটাৰ। তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? উত্তৰটো হ'ল 7খন। তাৰ পিছৰ প্ৰশ্নটো হৈছে বৰ্তমান গুৱাহাটীৰ মুঠ জনসংখ্যা কিমান? উত্তৰটো হ'ল 9,57,352 জন, 9,57,352 জন। তাৰ পিছৰ প্ৰশ্নটো হ'ল গুৱাহাটীৰ পিছত কোনখন চহৰ অসমৰ দ্বিতীয় জনবহুল চহৰ? উত্তৰটো হৈছে শিলচৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল উত্তৰ পূব অঞ্চল পুনৰ সংগঠন আইন 1971 ধাৰা 8ৰ অধীনত মিজোৰামৰ অঞ্চলবোৰ কোন বছৰত এটা কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঠন কৰা হৈছিল? উত্তৰটো হ'ল 1 জানুৱাৰী 1972 চন। তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমক পাহাৰ আৰু মালভূমি হিচাপে কি দুখন নদী উপত্যকাত বিভক্ত কৰা হৈছিল? ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা। তাৰ পিছৰ প্ৰশ্নটো হৈছে কাৰ্বি মালভূমি আৰু উত্তৰ কাছাৰ পাহাৰ অসমৰ কোন উপত্যকাত অন্তৰ্ভুক্ত কৰা হৈছে? উত্তৰটো হ'ল বৰাক উপত্যকা। আৰু তাৰ পিছৰ প্ৰশ্নটো হ'ল অসমত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? উত্তৰটো হ'ল 820 কিলোমিটাৰ। অসমত ব্ৰহ্মপুত্ৰ নদীৰ গড় বহল পৰিমাণ কিমান? উত্তৰটো হ'ল 8ৰ পৰা 10 কিলোমিটাৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল কিমানখন বহি দেশৰ সৈতে অসমৰ সীমা স্পৰ্শ কৰি আছে? উত্তৰটো হ'ল 2খন, ভূটান আৰু বাংলাদেশ। কোনখন দেশ বা ৰাজ্য অসমৰ উত্তৰে অৱস্থিত? কোনখন দেশ বা ৰাজ্য অসমৰ উত্তৰে অৱস্থিত? উত্তৰটো হ'ল ভূটান আৰু অৰুণাচল প্ৰদেশ। কোনখন দেশ বা ৰাজ্য অসমৰ পূবত অৱস্থিত? উত্তৰটো হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। কোনখন দেশ বা ৰাজ্য অসমৰ দক্ষিণে অৱস্থিত? উত্তৰ হ'ল মিজোৰাম আৰু মেঘালয়। কোনখন দেশ বা ৰাজ্য অসমৰ পশ্চিমে অৱস্থিত? পশ্চিমে অৱস্থিত হ'ল বংগদেশ, বাংলাদেশ আৰু ত্ৰিপুৰা। পশ্চিমবংগ, বাংলাদেশ আৰু ত্ৰিপুৰা। পাছৰ প্ৰশ্নটো হ'ল অসম ৰাজ্যৰ আন্তৰ্জাতিক সীমা কিমান খণ্ডত নিহিত আছে? উত্তৰটো হ'ল 3টা খণ্ড। অসমত প্ৰথম ৰেলপথ নিৰ্মাণৰ বাবে কোনটো গজ লাইন ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ল মিটাৰ গজ। তাৰ পিছৰ প্ৰশ্নটো হ'ল ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটাৰ মাজত অসমত প্ৰথম ৰেলপথ নিৰ্মাণৰ মুখ্য উদ্দেশ্য কি আছিল? উত্তৰটো হ'ল মুখ্যতঃ চাহ আৰু কয়লা পৰিবহণৰ বাবে ৰেলপথ নিৰ্মাণ কৰিছিল। স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী কোনে গঠন কৰিছিল? উত্তৰটো হ'ল পুষ্পলতা দাস। ভাৰতৰ উচ্চতম ন্যায়ালয়ত প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ কোন? উত্তৰটো হ'ল ৰঞ্জন গগৈ। কাছাৰৰ প্ৰাচীন নাম কি আছিল? উত্তৰটো হ'ল হিডিম্বা। কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত কৰা হয়? উত্তৰটো হ'ল 1973 চনত, 1973। তাৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰাচীন অসমত যুদ্ধত কোনবোৰ প্ৰাণী বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল? উত্তৰটো হ'ল হাতী। তাৰ পিছৰ প্ৰশ্নটো হ'ল 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত ফিল্ম জয়মতীৰ চৰিত্ৰত কোন আছিল? উত্তৰটো হ'ল আইদেউ সন্দিকৈ। 1935 চনত এই ফিল্মখন জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰস্তুত কৰিছিলে, এইটো মনত থৈ দিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল জ্যোতি চিত্ৰবন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰটো হ'ল 1968 চনত। তাৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ পৰা প্ৰথম ভাৰত ৰত্ন বঁটা বিজয়ী কোন? উত্তৰ গোপীনাথ বৰদলৈ।
অসমৰ পৰা প্ৰথম ভাৰত ৰত্ন বঁটা বিজয়ী কোন? গোপীনাথ বৰদলৈ মৰণোত্তৰভাৱে পাইছিলে 1999 চনত। অসমৰ প্ৰথম সাহিত্য একাডেমী বঁটা বিজয়ী কোন আছিল? উত্তৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰা 1955 চনত। 2015 চনত বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সংহতি বঁটা কোনে পাইছিল? উত্তৰ হ'ল আদৰ গোপাল কৃষ্ণন। তাৰ পিছৰ প্ৰশ্নটো হ'ল অসম গেছ ক্ৰেকাৰ প্ৰকল্পটো কেতিয়া অনুমোদিত হৈছিল? 2006 চনৰ এপ্ৰিল মাহত। তাৰ পিছৰ প্ৰশ্নটো হ'ল কোন তাৰিখে শ্বহীদ দিৱস উদযাপন কৰা হয়? উত্তৰ হ'ল 10 ডিচেম্বৰ। কোনখন জিলাত সৈনিক বিদ্যালয় অৱস্থিত? উত্তৰটো হ'ল গোৱালপাৰা জিলা। কেতিয়া সৈনিক বিদ্যালয় গোৱালপাৰা অসমত প্ৰতিষ্ঠা কৰা হৈছিল? 12 নৱেম্বৰ 1964 চন 1964। অসম মহিলা বিশ্ববিদ্যালয়। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? উত্তৰটো হ'ল যোৰহাট জিলাত। কোন চনত স্থাপিত হৈছে অসমৰ মহিলা বিশ্ববিদ্যালয়খন? উত্তৰ হ'ল 2013 চন। অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ল ৰহা। ধলা শদিয়া দলংখন কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? উত্তৰ হ'ল লোহিত। তাৰ পাছৰ প্ৰশ্নটো হ'ল হেম সৰস্বতী কোন যুগৰ এগৰাকী মহান কবি বা লেখক আছিল? উত্তৰ প্ৰাক-শংকৰী যুগ। প্ৰাক-শংকৰী যুগৰ হেম সৰস্বতী মহান কবি বা লেখক আছিল। তাৰ পাছৰ প্ৰশ্নটো হ'ল অসমৰ ৰেচম উদ্যোগটো মুখ্যতঃ ক'ত অৱস্থিত কেন্দ্ৰীভূত? উত্তৰ হ'ল শুৱালকুছি। শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? উত্তৰটো হ'ল বৰদোৱা। বৰপেটাত বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল? উত্তৰ হ'ল মাধৱদেৱ। মাধৱদেৱে শংকৰদেৱক তেওঁৰ গুৰু হিচাপে কিমান বয়সত গ্ৰহণ কৰিছিল? উত্তৰ হ'ল 32 বছৰ। গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? উত্তৰ হ'ল জয়ৰাম দাস দৌলতাৰাম। তাৰ পিছৰ প্ৰশ্নটো হ'ল অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট কোন চনত স্থাপিত হৈছিল? 1969 চনত 1969। তাৰ পাছৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম IAS বিষয়া কোন? উত্তৰ জামচুংগা নামপুই। কোন বছৰত অসম সংস্থা গঠন কৰা হৈছিল? উত্তৰটো হ'ল 1903 চনত। প্ৰশ্ন এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ কোনখন চহৰত আছে? উত্তৰ হ'ল জাগিৰোড। কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল? 1948 চনত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ। এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন? উত্তৰ হ'ল প্ৰতাপজ্যোতি সন্দিকৈ। অসমত মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান? উত্তৰ হ'ল 14টা। লক্ষ্মীনাথ বেজবৰুৱাক কোন বছৰ অসম সাহিত্য সভাই ৰসৰাজেৰে সন্মানিত কৰে? 1931 চনত। হালধীয়া চৰায়ে বাওধান খায় চলচ্চিত্ৰখনে কোন বৰ্ষৰ শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? 1988 চনত। তাৰ পাছৰ প্ৰশ্নটো হ'ল 2011 চনৰ লোকপ্ৰিয় অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰটো হ'ল 72.19%। অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল ৰবাৰ্ট ব্ৰুচ। ভাৰতৰ প্ৰথম শ্বহীদ কোন আছিল? উত্তৰটো হ'ল মংগল পাণ্ডে। অসম লোকসেৱা আয়োগ APSCৰ নিয়মাৱলী কেতিয়া জাৰি কৰা হৈছিল? 1951 চনত। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল?
ইন্দিৰা গান্ধী। অসমৰ প্ৰথম ষ্টেডিয়ামটো ক'ত নিৰ্মাণ কৰা হৈছিল? উত্তৰ হ'ল যোৰহাট। অসমৰ প্ৰথম ষ্টেডিয়াম যোৰহাট। অসমৰ প্ৰথম ষ্টেডিয়ামটো কাৰ দ্বাৰা ডিজাইন কৰা হৈছিল? উত্তৰ হ'ল অৱনী মোহন চৌধুৰী। কোন ঠাইৰ পৰা প্ৰথম আহোমসকল আহিছিল? চীনৰ মুংমাও। চীনৰ মুংমাও প্ৰদেশৰ পৰা আহোমসকল আহিছিল। বিশ্বত মুগা সোণালী ৰেচমৰ মুঠ উৎপাদনৰ ভিতৰত অসমে কিমান উৎপাদন কৰে? উত্তৰ হ'ল ৯৯%। অসমত ১৯৪২ চনৰ বিপ্লৱৰ প্ৰথম শ্বহীদ কোন আছিল? উত্তৰ কনকলতা বৰুৱা। ১৯৪২ চনৰ বিপ্লৱৰ প্ৰথম শ্বহীদ আছিল কনকলতা বৰুৱা। অসমৰ মোৱামৰীয়া সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? অনিৰুদ্ধদেৱ। পচা প্ৰণালী কোনে প্ৰৱৰ্তন কৰিছিল? আহোম ৰজা প্ৰতাপ সিংহ। তাৰ পাছৰ প্ৰশ্নটো হ'ল হৰ্ণবিল উৎসৱ ক'ত উদযাপন কৰা হয়? হৰ্ণবিল উৎসৱ কহিমা নাগালেণ্ডত উদযাপন কৰা হয়। তাৰ পাছৰ প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ ডাঙৰ গাঁও কোনখন? উত্তৰ হ'ল শুৱালকুছি। কোন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? উত্তৰ হ'ল শুৱালকুছি। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰটো হ'ল গোপীনাথ বৰদলৈ। অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি আৰু তৃতীয় মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা। তাৰ পাছৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ছাৰ মহম্মদ ছালেহ আকবৰ হাইদৰি। অসমৰ প্ৰথম ৰাজ্যপাল আছিল তেওঁ। কেতিয়া গান্ধীয়ে দ্বিতীয়বাৰৰ বাবে অসম ভ্ৰমণ কৰে? ১৯২৬ চনত। তাৰ পাছৰ প্ৰশ্নটো হ'ল ১৯৫০ চনৰ ভূমিকম্পত অসমৰ কোনখন চহৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল? উত্তৰ হ'ল শদিয়া। শিৱসাগৰৰ পুৰণি নাম কি? শিৱপুৰ। শিৱসাগৰৰ পুৰণি নাম হ'ল শিৱপুৰ। অসমে ৰাজ্যসভালৈ কিমানজন সাংসদ প্ৰেৰণ কৰে? উত্তৰ হ'ল ৭জন। কোন বছৰত গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল? উত্তৰ হ'ল ১৯৬২ চনত। নতুন শৰাইঘাটৰ দলং কোনে উদ্বোধন কৰিছিল? উত্তৰ হ'ল নীতিন গাডকাৰী। আৰু ইয়াৰ পাছৰ ৩টা প্ৰশ্ন আপোনালোকলৈ থাকিব। যদি আপোনালোকে জানে কমেণ্টত জনাই দিব। আৰু যদি বিচাৰি নাপায় তেতিয়া মোৰ নেক্সট ভিডিঅ'ত আপোনালোকে পাই যাব। তো প্ৰথমটো প্ৰশ্ন হ'ল নীতিন গাডকাৰীয়ে কেতিয়া নতুন শৰাইঘাট দলং উদ্বোধন কৰিছিল? আকৌ এবাৰ কৈ দিছোঁ প্ৰশ্নটো। নীতিন গাডকাৰীয়ে কেতিয়া নতুন শৰাইঘাট দলং উদ্বোধন কৰিছিল? আৰু দ্বিতীয় প্ৰশ্নটো হ'ল নতুন শৰাইঘাট দলংখনৰ প্ৰকৃত দৈৰ্ঘ্য কিমান? নতুন শৰাইঘাট দলংখনৰ প্ৰকৃত দৈৰ্ঘ্য কিমান? আৰু তৃতীয় প্ৰশ্নটো হ'ল কোনটো কোম্পানীয়ে বগীবিল দলং নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে যদি পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে বিচাৰি নাপায় তেতিয়া মোৰ নেক্সট ভিডিঅ'ত পাই যাব। আপোনালোকে চাই থাকিব।